প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান। শুকুৰবাৰে পুৱা 7:08 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে। বহুদিন ধৰি বৃক্ক, মধুমেহ, যকৃত আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়া নগপ নেতাগৰাকী। বিগত এটা সপ্তাহে ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। যোৱা সোমবাৰে JMCHৰ পৰা অহা বিশেষ এম্বুলেন্সত ৰঙিয়াৰ পৰাই গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল থানেশ্বৰ বড়ো। JMCHত বিশেষ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। উল্লেখনীয় যে থানেশ্বৰ বড়োৱে অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰিছে একমাত্ৰ কন্যা। আমি পুনৰ জনাইছোঁ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান। শুকুৰবাৰে পুৱা 7:08 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে। প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান। শুকুৰবাৰে পুৱা 7:08 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে। বহুদিন ধৰি বৃক্ক, মধুমেহ, যকৃত আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়া নগপ নেতাগৰাকী। বিগত এটা সপ্তাহে ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। যোৱা সোমবাৰে JMCHৰ পৰা অহা বিশেষ এম্বুলেন্সত ৰঙিয়াৰ পৰাই গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল থানেশ্বৰ বড়ো। JMCHত বিশেষ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। উল্লেখনীয় যে থানেশ্বৰ বড়োৱে অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰিছে একমাত্ৰ কন্যা। আমি পুনৰ জনাইছোঁ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান। শুকুৰবাৰে পুৱা 7:08 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।